মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে পাৰ্ট বি পলিটিকেল সায়েন্সৰ 2012 পৰা 2018 বৰ্ষৰ দুই মূল্যাংকৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। গতিকে তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাবা। নিশ্চয় এই ভিডিঅ'ৰ সমাধানে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। তোমালোকে প্ৰশ্নসমূহ চোৱা। পোনপ্ৰথমতে মই 2012 চনৰ প্ৰশ্ন লৈ আহিছোঁ। বোম্বাই পৰিকল্পনা কি আছিল? 17 নম্বৰ। কুৰিদফীয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল? 18। কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল? 19। ভাৰতীয় ৰাজনীতিৰ ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কি তাৎপৰ্য বহন কৰে? 20। ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূৰ্ণ মূল নীতিৰ উল্লেখ কৰা। আৰু 21 নম্বৰটো হ'ল ভাৰতীয় সংবিধানৰ খচৰা কোন দিনাই স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্নসমূহৰ সমাধান আগবঢ়াইছোঁ। তোমালোকে প্ৰশ্নসমূহৰ সমাধান লৈ আহা। এইটো দেখা, বোম্বাই পৰিকল্পনা কি আছিল? এক শ্ৰেণীৰ ডাঙৰ উদ্যোগপতিয়ে লগ লাগি 1944 চনত দেশখনত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠাৰ বাবে এক যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছিল। ইয়াক বম্বে পৰিকল্পনা বা বম্বে প্লানিং বুলি কোৱা হয়। বম্বে পৰিকল্পনাই ঔদ্যোগিক আৰু আন অৰ্থনৈতিক বিনিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই প্ৰথম আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি বিবেচনা কৰিছিল। নেক্সট, কোনে আৰু কিয় কুৰিদফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল? উত্তৰ, ইন্দিৰা গান্ধীয়ে দুখীয়া লোকৰ কল্যাণৰ বাবে 1975 চনত কুৰিদফীয়া আঁচনি ঘোষণা কৰিছিল। কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল? 1979 চনত ভাৰত চৰকাৰে দেশৰ অন্যান্য পিছপৰা জাতিসমূহক চিনাক্ত কৰি তেওঁলোকৰ কল্যাণ আৰু উন্নয়নৰ পৰামৰ্শ আগবঢ়াবলৈ BP মণ্ডলৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল। 1980 চনত এই আয়োগে প্ৰতিবেদন দাখিল কৰে। 1990 চনত চৰকাৰে এই প্ৰতিবেদন গ্ৰহণ কৰি কাৰ্যকৰী কৰিবলৈ আগবাঢ়ে। 1992 চনত এই সিদ্ধান্তৰ সৰ্বোচ্চ ন্যায়ালয়ে মানি লয়। নেক্সট, ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কি তাৎপৰ্য বহন কৰে? উত্তৰ, ৰাজনৈতিক ভূমিকম্প শব্দটোৱে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছৰ দুৰ্গৰ জোকাৰণি তোলাৰ কথাকে সূচায়, যিয়ে ভাৰতত একদলীয় আধিপত্যৰ পতনৰ ইংগিত দিয়ে। নেক্সট, ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা। উত্তৰ, ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ বৈশিষ্ট্যবোৰ হ'ল: নম্বৰ 1, অৰ্থনৈতিক উদাৰীকৰণ। নম্বৰ 2, ব্যক্তিগত খণ্ডসমূহক ভাৰতৰ অৰ্থনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান। আৰু নম্বৰ 3, বিশ্বায়নৰ প্ৰৱৰ্তন। তাৰপিছত দেখা, ভাৰতীয় সংবিধানৰ খচৰা কেতিয়া স্বাক্ষৰ কৰা হৈছিল? ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল? এতিয়া খচৰাত স্বাক্ষৰ কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰত আৰু 1950 চনৰ জানুৱাৰী মাহৰ 26 জানুৱাৰীত ইয়াক বলৱৎ কৰা হৈছিল। এইখিনি আছিলে 2012ৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকক 2013 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ আহিছোঁ। চিপকো আন্দোলন কিয় আৰম্ভ হৈছিল? 1972 চনত উত্তৰাখণ্ডত বনাঞ্চল ধ্বংস কৰাৰ পৰা ৰোধ কৰিবৰ বাবে মহিলাসকলে গঢ়ি তোলা এক প্ৰতিবাদী আন্দোলন। এই আন্দোলনে বনাঞ্চল
দংহৰ পৰা ৰক্ষা কৰাৰ কাৰণে আগভাগ লৈছিল। ৰাজ্য পুনৰ্গঠন আইনখন কেতিয়া গ্ৰহণ কৰা হয়? এই আইনৰ অধীনত থকা এখন ৰাজ্যৰ নাম লিখা বা গঠন হোৱা এখন ৰাজ্যৰ নাম লিখা 1956 চনত। এইটো হ'ব অন্ধ্ৰপ্ৰদেশ। পঞ্চশীল নীতি মানে কি? পঞ্চশীল মানে শান্তিপূৰ্ণ সহ অৱস্থানৰ 5টা নীতিক বুজায়। পৰিকল্পনাৰ 2টা উদ্দেশ্য তোমালোকে দেখা। পৰিকল্পনাৰ 2টা উদ্দেশ্য ইয়াতে তোমালোকে লিখিব পাৰা। তাৰপিছত সত্য নে অসত্য লিখা। 1 নম্বৰ তোমাৰ দিয়া হৈছে কি? 1952 চনত অনুষ্ঠিত প্ৰথম সাধাৰণ নিৰ্বাচনৰ সময়ত 14টা ৰাজনৈতিক দল আছিল। সত্য। ভাৰতত বহুদলীয় ব্যৱস্থা আছে। এইটো সত্য। লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধানমন্ত্ৰীৰ সময়ছোৱাত ভাৰতে 1964 চনৰ পৰা 1966 চনলৈ সন্মুখীন হোৱা 2টা প্ৰত্যাহ্বান উল্লেখ কৰা। নম্বৰ 1 অৰ্থনৈতিক সংকট, নম্বৰ 2 পাকিস্তানৰ লগত 1965 চনৰ যুদ্ধ। তাৰপিছত 2014 বৰ্ষৰ প্ৰশ্নলৈ আহা। ইয়াতে দিছে অলৰেডি আলোচনা কৰা হৈছে। ভাৰতৰ সন্মিলিত চৰকাৰৰ যিকোনো 2টা বৈশিষ্ট্য অলৰেডি আলোচনা কৰা হৈছে। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ কথা তোমালোকে এইটো আনচাৰ চাই যোৱা। তাৰপিছত দিছে সামাজিক আন্দোলন মানে কি বুজা? সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া। যেতিয়া কোনো এখন সমাজৰ অৱহেলিত আৰু শোষিত শ্ৰেণীৰ অভাৱ অভিযোগবোৰ পূৰণৰ বাবে এক বৃহৎ সংখ্যক লোকৰ সমৰ্থনৰ ভিত্তিত আন্দোলন গঢ়ি তোলে, তাক সামাজিক আন্দোলন বলে। যেনে নৰ্মদা বাচাও আন্দোলন। ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল? এই দলৰ প্ৰশ্ন। এইটো অলৰেডি কেইবাবাৰ আলোচনা কৰা হৈছে। সন্মিলিত চৰকাৰতো আলোচনা কৰা হৈছে। মণ্ডল আয়োগৰ 2টা পৰামৰ্শ দেখা। এইটো হ'ল তোমাৰ 2015 বৰ্ষৰ প্ৰশ্ন। মণ্ডল আয়োগৰ 2টা পৰামৰ্শ তোমালোকে পাইছে। তাৰপিছত ভাৰতৰ দলীয় ব্যৱস্থাৰ 2টা বৈশিষ্ট্য লিখা। তাৰপিছত 1977 চনৰ লোকসভা নিৰ্বাচন 2টা ফলাফল লিখা। অ'কে, নেক্সট তোমালোকে চোৱা 2016 বৰ্ষৰ প্ৰশ্ন। ইয়াতে কৈছে ভাৰতৰ সন্মিলিত চৰকাৰৰ 2টা বৈশিষ্ট্য। এইটো ডাবল হৈ গৈছে। দেখা। ওকে, জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ 2টা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। নম্বৰ 1 দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ড ৰক্ষা কৰা। গোষ্ঠী নিৰপেক্ষ আন্দোলন প্ৰতিষ্ঠাৰ জৰিয়তে ভাৰতে আজি গোষ্ঠীসমূহৰ পৰা আঁতৰত অৱস্থান কৰা। ভাৰতৰ আঞ্চলিকতাবাদৰ উৎপত্তিৰ 2টা কাৰণ লিখা। ওকে, 2017 নৰ্মদা বাচাও আন্দোলন কি? এই আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল? উত্তৰ নৰ্মদা বাচাও আন্দোলন হ'ল এটি পৰিৱেশ আন্দোলন। এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল মেধা পাটকাৰে। তাৰপিছত দেখা নেক্সট প্ৰশ্নটোত কোৱা হৈছে ৰাজ্য পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? এই আইনৰ অধীনত সৃষ্টি হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা। 1956 চনত অন্ধ্ৰপ্ৰদেশত। ভাৰতবৰ্ষত কোনে 20 দফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল? এই আঁচনি কিয় প্ৰৱৰ্তন কৰা হৈছিল? যে ভাৰতবৰ্ষত 1975 চনত ইন্দিৰা গান্ধীয়ে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে 20 দফীয়া আঁচনি গ্ৰহণ কৰিছিল। ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ 2টা কাৰণ লিখা। এইটো হ'ব কি? 1 নম্বৰ হ'ল ৰাজনৈতিক দলসমূহৰ ক্ষমতা লাভৰ বিতৰ্কিত ভূমিকা আৰু ধৰ্মভিত্তিক ৰাজনীতিৰ প্ৰভাৱ। ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ 2টা কাৰণ উল্লেখ কৰা। তাৰপিছত ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়োগ কোন আছিল? 1950 চনত আৰু সুকুমাৰ সেন। নেক্সট দেখা মণ্ডল আয়োগৰ 2টা পৰামৰ্শ। এইটো 2018 মণ্ডল আয়োগৰ 2টা পৰামৰ্শ। স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে আগবঢ়া দ্বি-জাতি তত্ত্বৰ ভিত্তিত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন হ'ল ভাৰত আৰু পাকিস্তান।
সংযুক্ত চৰকাৰৰ বৈশিষ্ট্য 1980 চনত মধ্যকালীন নিৰ্বাচনৰ অনুষ্ঠিত কৰিবলগীয়া হোৱাৰ দুটা কাৰণ ওকে ভাৰতৰ বৈদেশিক নীতিৰ দুটা নীতি উল্লেখ কৰিব দিছে আৰু ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিশাল মিত্ৰতা মানে কি সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে 2012 পৰা 2018 বৰ্ষত অহা দুই মূল্যাংকৰ প্ৰশ্ন আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ ফৰ ৱাচিং